নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আন এটি আপোনালোকলৈ ৰেচিপি আনিছোঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ৰেচিপিটো হ'ল বন্ধাকবিৰ পাতেৰে চিকেন কাবাব আৰু টিকি। কেনেধৰণে বনালোঁ চাবচোন আপোনালোকে। ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। মাংসখিনি এনেদৰে কাটি লোৱা হ'ল। আজি বন্ধাকবি পাতৰ আৰু মুৰ্গী মাংসৰ এটা ৰেচিপি বনাম। এয়া মাংসখিনি কাটি ল'লোঁ সৰুকৈ। এয়া জলকীয়া দুটা কাটি ল'লোঁ, পিঁয়াজ ডাঙৰকৈ এটা কাটি ল'লোঁ, এয়া পালেং শাক, এয়া বন্ধাকবি অলপ কাটি ল'লোঁ, এয়া বেচন ল'লোঁ অলপ, আৰু বন্ধাকবি পাতখিনি অকণমান বইল কৰি ল'লোঁ। এইখিনি ময়দাখিনি মাৰি ল'লোঁ। লগতে এয়া নহৰু এটা পিচি ল'লোঁ, আৰু এইখিনি জিৰা জালুক পিচি ল'লোঁ। এয়া বন্ধাকবি অকণমান বইল কৰি ল'লোঁ। এতিয়া মই গেছটো বন্ধ কৰি দি দিলোঁ, গেছটো অন কৰি ল'লোঁ। কেৰাহী গৰম হৈছে, অকণমান তেল দিলোঁ, এইখিনি বহালোঁ। পিঁয়াজ আৰু জলকীয়া দিলোঁ। পালেং শাকখিনি দিলোঁ। অকণমান লৰাই দিম। নিমখ দিলোঁ, একদম কম পৰিমাণৰ অকণমান হালধি দিলোঁ, মছলাখিনি দি দিলোঁ, নহৰু পিচাখিনি দি দিলোঁ। ভালদৰে লৰাই দিম। এইখিনি ইয়াতে ল'লোঁ, হৈ গ'ল। এয়া ভাজি লোৱা বন্ধাকবি পাতত এনেকৈ দি দিলোঁ। এনেদৰে মেৰিয়াই দিম। আৰু এটা বনাই ল'লোঁ এনেদৰে মেৰিয়াই দিলোঁ। নিমখ দিলোঁ, ইয়াতে অকণমান হালধি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। চৌধা দিলোঁ অকণমান। এনেদৰে দুটা লাড়ু বনাই ল'লোঁ। ময়দাৰেও দুটা বনাম। বেলি ল'লোঁ। এইখন বেলি লোৱা হৈ গ'ল। মই এনেদৰে ডিজাইন এটা কৰি দিম। চামুচ দি দিলোঁ ইয়াতে। এনেদৰে দি দিলোঁ, এনেদৰে মেৰিয়াই দিলোঁ। এইটো হৈ গ'ল। এইখিনিও ইয়াতে এনেকৈ দি দিলোঁ। এইটো এনেদৰে দি দিম। এনেদৰে মেৰিয়াই দি দিলোঁ।
এতিয়া এয়া বেচনত দি দিলোঁ, এনেকৈ লগাই ইয়াতে এটা বহাই দি দিলোঁ। আৰু এটা বহাই দিলোঁ। এইকেইটা হৈ গ'ল। এনেদৰে বহাই দিলোঁ। এতিয়া ওলটাই দিম। এতিয়া এইকেইটা হৈ গ'ল। এইখিনি মুৰ্গী মাংস মিহিকৈ কাটি ল'লোঁ। ইয়াতে 3টা জলকীয়া ল'লোঁ। এইখিনি 2টা পিঁয়াজ কাটি ল'লোঁ। অকণমান বন্ধাকবি কাটি ল'লোঁ। এইখিনি ইয়াতে মই লৈ ল'ম। জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, বন্ধাকবি, নিমখ দিলোঁ, জলকীয়া গুড়ি দিলোঁ, জিৰা দিলোঁ, অকণমান হালধি দিলোঁ, অকণমান চয়া চচ ঢালি দিলোঁ। এইখিনি ভালদৰে মিহলাই ল'ম। এনেদৰে দিলোঁ, ইয়াতে দি দিলোঁ। অকণমান তেল দিলোঁ। ঢাকোনাখন গুচাই দিলোঁ। বাঁহৰ খিলা ল'লোঁ 2ডাল। এতিয়া এনেদৰে খিলাত দি দিম। এইটো ৰেডি হৈ গ'ল। সেইটো বহাই দিলোঁ। এইটো আৰু এটা বহাই দিলোঁ। এয়া মুৰ্গী মাংসৰ কাবাবটো হৈ গ'ল। এয়া হৈ গ'ল, সজা হৈ আছে। বন্ধাকবিৰ বৰাটো হৈ গ'ল আৰু ময়দাৰ বৰাটো হৈ গ'ল। পৰিৱেশন কৰিলোঁ। এতিয়া তৈয়াৰ হৈ গ'ল। মুৰ্গী মাংসৰ কাবাব তৈয়াৰ হৈ গ'ল।